हाई फ्रेंड्स वेलकम टू माय चैनल। फ्रेंड्स आज मैं एसएससी आगर एग्जामत हो जा कुएशन पेपार जिकेर केटामान मैं कुएशन लै आइছোঁ और जदि फ्रेंड्स आपनालोके एसएससी आगते हो जा कुएशन पेपार जिकेर कुएशनबोर जदि आलोचना करातो विचारे तेतियाह'ले आपनालोके कमेन्ट करि जनाब। मैं आपनालोकर बारे एसएससी आगते हो जा जिकेर कुएशनबोर आलोचना करिम। सकलोबोर कुएशन অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু আগলৈও আপোনালোকে এই জ্ঞানচেল চেনেলটোৰ যোগেদি সকলোবোৰ ভিডিঅ' অসমীয়া আৰু ইংৰাজী মাধ্যমতে পাই থাকিব। সো ফ্ৰেণ্ডছ আপোনালোকে সাপোৰ্ট কৰি যাব আৰু ভিডিঅ'বোৰ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব। আহক এতিয়া আমি কুৱেশ্যনখিনি চাই লওঁ। ইয়াতে 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে, ডিফ্লেশ্যন ইজ এ সিচুৱেশ্যন ইন হুইচ। ডিফ্লেশ্যন হৈছে এনে এক পৰিস্থিতি য'ত এইটো মুদ্ৰাস্ফীতি নহয়, আসলতে এইটো প্ৰিণ্টিং মিছ হৈছে। ডিফ্লেশ্যন মানে মুদ্ৰাস্ফীতি নহয়, ইনফ্লেশ্যন মানে মুদ্ৰাস্ফীতি আৰু ইনফ্লেশ্যনৰ অপজিটটো হ'ল ডিফ্লেশ্যন। গতিকে কি কৈছে ডিফ্লেশ্যনৰ সময়ত কি পৰিস্থিতি হয়। ইয়াতে 1 নম্বৰত দিছে টকাৰ মূল্য কমিছে, 2 নম্বৰত দিছে সামগ্ৰীৰ দাম বৃদ্ধি পাইছে, টকাৰ মূল্য বৃদ্ধি পাইছে আৰু 4 নম্বৰত দিছে মূল্যৰ স্তৰ স্থবিৰ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ অপশ্যনটো, টকাৰ মূল্যৰ বৃদ্ধি পাইছে। আৰু ফ্ৰেণ্ডছ যেতিয়া ইনফ্লেশ্যন হ'ব, ইনফ্লেশ্যন হ'লে টকাৰ মূল্যটো কমি যায়, মানে মুদ্ৰাস্ফীতি হ'লে টকাৰ মূল্যটো কমি যায় আৰু তেতিয়া 1 নম্বৰ অপশ্যনটো হ'ব, টকাৰ মূল্য কমি গৈছে। এতিয়া নেক্সট কুৱেশ্যনটো চাব। নেক্সট 2 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, হু প্ৰেজেণ্টেড দ্য ইউনিয়ন বাজেট ইন 1970। কি কৈছে 1970 চনত কোনে দাখিল কৰিছিল কেন্দ্ৰীয় বাজেট, মানে কেন্দ্ৰীয় বাজেট 1970 চনত কোনে দাখিল কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 নম্বৰ, ইন্দিৰা গান্ধীয়ে। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 3 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, হুইচ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ছিষ্টেম ইন ডেমক্ৰেচি। কি কৈছে গণতন্ত্ৰত কোনটো ব্যৱস্থা আটাইতকৈ গুৰুত্বপূৰ্ণ। আটাইতকৈ গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাটোৰ কথা সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 পলিটিকেল, ৰাজনৈতিক। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 4 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, হোৱাট ইজ দ্য ছিষ্টেম অফ লোকেল ছেল্ফ গভাৰ্ণমেণ্ট ইন দ্য পঞ্চায়তী ৰাজ ছেটআপ। কি কৈছে পঞ্চায়তী ৰাজ স্থাপনত স্থানীয় আত্মশাসন ব্যৱস্থা কি। ইয়াৰে শুদ্ধ উত্তৰ হ'ব 2 নম্বৰ অপশ্যনটো, 3 টায়াৰ ষ্ট্ৰাকচাৰ এট ভিলেজ, ব্লক এণ্ড ডিষ্ট্ৰিক্ট লেভেল, মানে গাঁও, ব্লক আৰু জিলা পৰ্যায়ত 3টা স্তৰৰ গঠন। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 5 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, গান্ধীজী উইথড্ৰ দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট ডিউ টু। কি কৈছে গান্ধীজীয়ে নন কোঅপাৰেশ্যন আন্দোলন প্ৰত্যাহাৰ কৰাৰ কাৰণ সুধিছে। কি কাৰণত গান্ধীজীয়ে নন কোঅপাৰেশ্যন মুভমেণ্টটো প্ৰত্যাহাৰ কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ অপশ্যনটো, চৌৰি চৌৰা কাণ্ড। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 6 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, দ্য ৱাৰ্ড ইম্পচিবল ইজ ফাউণ্ড ইন দ্য ডিক্সনাৰী অফ ফুলছ ৱাজ দ্য ফেমাছ কোট অফ। কি কৈছে অসম্ভৱ শব্দটো মূৰ্খৰ অভিধানত পোৱা যায়। এই বিখ্যাত উক্তিটো কাৰ আছিল, মানে অসম্ভৱ বোলা শব্দটো মূৰ্খৰ ডিক্সনাৰীতে থকা বুলি কৈছে। এই উক্তিটো দিছিল নেপোলিয়নে। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ অপশ্যনটো। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 7 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, হুইচ অন অফ দ্য ফলোয়িং ইজ নট ইনক্লুডেড ইন দ্য 8 ফ'ল্ড পাথ অফ বুদ্ধিজম। কি কৈছে তলৰ কোনটো বুদ্ধ ধৰ্মৰ 8 ভাঁজ পথত অন্তৰ্ভুক্ত নহয়। বুদ্ধদেৱৰ 8 ফ'ল্ড পাথত তলৰ কোনটো নাছিল। 1 নম্বৰত আছে সঠিক বাক্য, এইটো আছিল। সঠিক চিন্তাও আছিল। সঠিক কামনা এইটো নাছিল। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ অপশ্যনটো, সঠিক কামনা, ৰাইট ডিজিয়াৰ। এইটো বুদ্ধদেৱৰ 8 ফ'ল্ড পাথত অন্তৰ্ভুক্ত নাছিল। আৰু ফ্ৰেণ্ডছ এই কুৱেশ্যনটো মই আগৰ হিষ্ট্ৰীৰ কুৱেশ্যনবোৰত আলোচনা কৰি আহিছোঁ। আপোনালোকে যদি হিষ্ট্ৰীৰ পাৰ্টকেইটা চাব বিচাৰে তেতিয়াহ'লে প্লে'লিষ্টত গৈ চাব পাৰিব। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 8 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টি ছাকচিডেড দ্য মৌৰ্য। কি কৈছে তলত দিয়া বংশৰ মৌৰ্যসকলৰ উত্তৰাধিকাৰী হৈছিল। মৌৰ্যসকলৰ উত্তৰাধিকাৰী কোন হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 চুংগা। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 9 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, দ্য ইম্পৰ্টেণ্ট মেটেল ইউজড উইথ আইৰণ টু প্ৰডিউচ ষ্টেইনলেছ ষ্টীল ইজ। কি কৈছে ষ্টেইনলেছ ষ্টীল উৎপাদন কৰিবলৈ লোৰ সৈতে ব্যৱহাৰ কৰা গুৰুত্বপূৰ্ণ ধাতুটো হ'ল। কোনটো ধাতু লোৰ সৈতে ব্যৱহাৰ কৰি ষ্টেইনলেছ ষ্টীল উৎপাদন কৰা হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব
অপশ্যন নম্বৰ 2 ক্ৰমিয়াম। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 10 নম্বৰ কুৱেশ্যনটোত দিয়া আছে দ্য নেম অফ আনৰিয়েক্টিভ গেছ ইজ। অবিক্ৰিয়াশীল গেছটোৰ নাম কি? অবিক্ৰিয়াশীল গেছটো হ'ল নাইট্ৰজেন গেছ। অপশ্যন নম্বৰ 3টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 11 নম্বৰ কুৱেশ্যনটোত দিয়া আছে এপ্ৰক্সিমেট লাইফ স্পাম অফ পেৰট ইজ। কি কৈছে? ভাটৌ চৰাইৰ আনুমানিক আয়ুসকাল কিমান? ভাটৌ চৰাইৰ বয়সৰ কথা সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ অপশ্যনটো 20 বছৰ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 12 নম্বৰ কুৱেশ্যনটোত দিয়া আছে টেণ্ডনছ এণ্ড লিগামেণ্টছ আৰ। টেণ্ডনছ আৰু লিগামেণ্ট হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কানেক্টিভ টিচু, সংযোগী কলা। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 13 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হোৱাট ইজ এ কম্পাউণ্ড মাইক্ৰস্কোপ। যৌগিক মাইক্ৰস্কোপ কি? যৌগিক মাইক্ৰস্কোপ হ'ল এটা মাইক্ৰস্কোপ যাৰ দুটা ছেট লেন্স আছে, এটা অকুলাৰ লেন্স আৰু এটা চকুৰ টুকুৰা। মানে অপশ্যন 2 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। এ মাইক্ৰস্কোপ দ্যাট হেজ 2 sets অফ লেন্সেছ এন অকুলাৰ লেন্স এন আই পিচ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 14 নম্বৰ কুৱেশ্যনটোত দিয়া আছে হেভি ৱাটাৰ ইজ ছ' কল্ড বিকজ ইট কণ্টেইনছ। কি কৈছে? গধুৰ পানীক কেনেকৈ কোৱা হয় কাৰণ ইয়াত থাকে। গধুৰ পানীত কি থাকে বুলি সুধিছে। ইয়াতে 1 নম্বৰত দিয়া আছে হাইড্ৰজেনৰ গধুৰ আইচোটপ, অক্সিজেনৰ গধুৰ আইচোটপ, হাইড্ৰজেন পৰমাণুৰ মোল সংখ্যা, অক্সিজেন পৰমাণুৰ মোল সংখ্যা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ অপশ্যনটো হাইড্ৰজেনৰ গধুৰ আইচোটপ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 15 নম্বৰ কুৱেশ্যনটোত দিয়া আছে চেনচিটিভিটি অফ দ্য হিউমেন আই ইজ মেক্সিমাম ইন দ্য। কি কৈছে? মানুহৰ চকুৰ সংবেদনশীলতা সৰ্বাধিক হয়। মানে মানুহৰ চকুৰ সংবেদনশীলতা ক'ত বেছি সৰ্বাধিক? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ অপশ্যন সেউজীয়া অঞ্চল, গ্ৰীণ ৰিজনত মানুহৰ চকুৰ সংবেদনশীলতাটো বেছি। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 16 নম্বৰ কুৱেশ্যনটোত দিয়া আছে এ প্লাণ্ট উইথ 30 cm অৰ মোৰ চাৰ্কামফাৰেঞ্চ ফ্ৰম হিউমেন চেষ্ট হাইট ইজ আইডেণ্টিফাইড এজ। কি কৈছে? মানুহৰ বুকুৰ উচ্চতাৰ পৰা 30 cm বা তাতকৈ অধিক পৰিধি থকা উদ্ভিদক এনেদৰে চিনাক্ত কৰা হয়। মানে উদ্ভিদৰ চিনাক্তকৰণৰ কথা কৈছে। যি উদ্ভিদ মানুহৰ বুকুৰ উচ্চতাৰ পৰা 30 cm বা তাতকৈ অলপ বেছি পৰিধিত থাকে আৰু সেই উদ্ভিদবোৰক বনৌষধি উদ্ভিদ বুলি কয়। অপশ্যন 3টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ মেডিচিনেল হাৰ্ব। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 17 নম্বৰ কুৱেশ্যনটোত দিয়া আছে দ্য স্কিন বাইটিং মস্কুইটো হেজ লেগছ এজ লক'মটৰী অৰ্গেন হুইচ আৰ। কি কৈছে? ছালত কামোৰা মহৰ ভৰিবোৰ গতিশীল অংগ হিচাপে থাকে যিবোৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 তিনিযোৰ। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 18 নম্বৰ কুৱেশ্যনটোত দিয়া আছে ফৰ দ্য ফাৰ্ষ্ট টাইম কমনৱেলথ গেমছ ৱেৰ প্লেড ডিউৰিং 1930 ইন। কি কৈছে? 1930 চনত প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছ খেলা হৈছিল। মানে প্ৰথমবাৰৰ বাবে কমনৱেলথ গেম 1930 চনত কোনখন দেশত খেলা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 কানাডাত। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 19 নম্বৰ কুৱেশ্যনটোত দিয়া আছে টাইডেল ফৰেষ্ট কম্প্ৰাইজিং মেইনলি ইন দ্য মেনগ্ৰোভ ভেজিটেশ্যন আৰ ফাউণ্ড ইন। কি কৈছে? মেংগ্ৰোভ গছ গছনিক সামৰি লোৱা জোৱাৰ ভাটাৰ অৰণ্য ক'ত পোৱা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ অপশ্যনটো সুন্দৰবন বদ্বীপ, সুন্দৰবন ডেল্টা। নেক্সট কুৱেশ্যনটো চাব। নেক্সট 20 নম্বৰ কুৱেশ্যনটোত দিয়া আছে দ্য ৰিভাৰ ন'ন এজ পদ্মা ইন বাংলাদেশ ইজ। বাংলাদেশত পদ্মা নামেৰে জনাজাত নদীখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ 2 গংগা। চ' ফ্ৰেণ্ডছ, আমি 20টা SSCৰ আগত হৈ যোৱা কুৱেশ্যন পেপাৰৰ জিকিৰ কুৱেশ্যন আলোচনা কৰিলোঁ। আৰু যদি আপোনালোকে বিচাৰে যে SSCৰ আগতে হৈ যোৱা কুৱেশ্যন পেপাৰৰ জিকে কুৱেশ্যনবোৰ আলোচনা কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংকছ ফৰ ৱাটছিং।